আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক দ্য ষ্টাডি হাবলৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কৃষ্ণাৰাম দাস কলেজ অফ এডুকেশ্যন ছয়গাঁও কামৰূপত অৱস্থিত হয়। এখন গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয়। গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ হয়, BEd কলেজ ছয়গাঁৱত অৱস্থিত। আৰু এইখন কলেজৰ BEdৰ এডমিশ্যন বা ফৰ্ম দিয়াৰ মানে যি ডেটৰ নটিফিকেশ্যন জাৰি কৰিছে। চ' সেই নটিফিকেশ্যনটোত কি কৈছে সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক। আৰু যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু আপুনি যদি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া হওক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক মানে কি কৈছে notification-টোত কি কৈছে, this is notified to inform all concerned that the admission form and prospectus for 2 years BEd course under Guwahati University for the session of 2024-25 is issued from 16th August 2024 to 21st August 2024. Therefore, the interested candidates may collect the same from the college office during office hour 10 AM to 4 PM. এইটোতে মানে এইটো নটিফিকেশ্যন জাৰি কৰিছে। এইটো ইয়াৰত 2024-25 যোনটো BEdৰ বেটছ হ'ব, যদি কোনোবাই গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে আণ্ডাৰত BEd কৰিব খুজিছে তেতিয়াহ'লে তাহাঁতি BEd ফৰ্মটো মানে BEdৰ যোনটো এডমিশ্যন ফৰ্ম সেই ফৰ্মটো ল'ব পাৰিব কলেজৰ পৰা। অফলাইন হয়। ফৰ্ম এণ্ড প্ৰচপেক্টাছ লগতে ফৰ্মৰ লগতে প্ৰচপেক্টাছখনো দিব। যিয়ে নহওক এইটোত মানে দিয়া ডেট হৈছে 16 তাৰিখ 8 মাহ, মানে আগষ্টৰ 16 তাৰিখৰ পৰা দিয়া ষ্টাৰ্ট কৰিছে, মানে আজিৰ পৰা ষ্টাৰ্ট কৰিছে। আৰু এইটোৰ লাষ্ট ডেট হৈছে 21 তাৰিখ। আৰু আপোনালোকে যদি BEd মানে কোনোবা কেণ্ডিডেটে যদি ল'ব যায় তেতিয়াহ'লে যোৱাৰ সময় হৈছে অফিচিয়েল টাইমটো দি দিছে। অফিচিয়েল টাইম যোনটো আপোনালোকে চাই আছে ৰাতিপুৱা 10টাৰ পৰা আবেলি 4টালৈকে। আপোনালোকে যদি ফৰ্ম ল'ব খোজে তেতিয়াহ'লে আবেলি 4টাৰ আগত যাব লাগিব। আৰু যদি মানে আপোনালোকে যদি মানে তাতে এডমিশ্যন ল'ব খোজে তেতিয়াহ'লে আপোনালোকে 21 তাৰিখৰ আগত ফৰ্ম ল'ব লাগিব। তেতিয়াহে মানে লাষ্ট ডেট মানে ফৰ্ম দিয়াৰ লাষ্ট ডেট হৈছে 21 তাৰিখ। চ' আপোনালোকে 21 তাৰিখৰ আগতে গৈ ফৰ্মখন লৈ আহক। আৰু যদি এডমিশ্যন ল'ব খুজিছে তাতে তেতিয়াহ'লে এডমিশ্যনটো লৈ ল'ব পাৰে। আৰু এইবাৰটো চাগে মানে প্ৰত্যেকটো কলেজতে ধৰি দিয়াই আছে মানে আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে 90 মাৰ্কছ আৰু ৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে 80 মাৰ্কছ। 90 হ'ল আনৰিজাৰ্ভৰ কাৰণে আৰু ৰিজাৰ্ভৰ কাৰণে 80 মাৰ্কছ দিয়া হৈছে। যদিও বেলেগ কলেজত মানে এইটো জনাই দিছে, এইখন কলেজত এতিয়ালৈকে দিয়া নাই বাৰু। এইখন কলেজেও কিজানি কিবা ৰুল ৰেগুলেশ্যন কৰিব, কিমান মাৰ্কছ বা ধৰি দিব, এইখন কলেজৰ পৰা ধৰি দিয়া হ'ব। চ' আপোনালোকে এইবিলাক নটিফিকেশ্যন আগতীয়াকৈ পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই থাকিব আৰু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম, জয় হিন্দ।